হেল্ল', ক্লাছ 7-ৰ সপ্তমমান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক মোৰ ক্লাছৰুমলৈ সম্ভাষণ জনাইছোঁ। আজি অখণ্ড সংখ্যাৰ অনুশীলনী 1.2 ইয়াৰ কিছু অংক মই সমাধান কৰি দিবলৈ চেষ্টা কৰিছোঁ। তোমালোকে বাকীবিলাক অংক তোমালোকে ঘৰতে আকৌ কি কৰিবা, অনুশীলন কৰিবা। এতিয়া আগবাঢ়িছোঁ অনুশীলনীলৈ। অনুশীলনী 1 নম্বৰত আছে গুণফল পূৰণফলবিলাক উলিয়াও আহা বা পূৰণফল নিৰ্ণয় কৰা। তো তাত আমাৰ সাধাৰণ যিবিলাক পূৰণফল সেইটো কৰিব পাৰি। ধৰা 1 যিটো অংক দিছে যে 5 × -2 এইটো আৰু চিহ্নবিলাক যে এইটো কি আছে, মই আগতেও কৈছিলোঁ যে চিহ্নবিলাক যদি বেলেগ বেলেগ থাকে তেতিয়াহ'লে আমি কি কৰিম, তাৰ ফলাফল সদায় বিয়োগ পাবা, আৰু চিহ্ন একে থাকিলে তাৰ ফলাফল সদায় ধনাত্মক পাম। ঠিক আছে, তো ইয়াত চিহ্নবিলাক বেলেগ বেলেগ আছে, তেতিয়াহ'লে গুণফলটো আমি ঋণাত্মক পাম, আৰু 5 × 2 = 10 এইটো হৈ গ'ল। এইটো তেনেকৈ মই আৰু এটা কৰিছোঁ 7 নম্বৰটো 13 × -5 × -3 এইটোৰ পূৰণফলটো আমি যেনেদৰে আগবাঢ়ো তেনেদৰে কৰিব পাৰোঁ। এইটো যদি এই দুটা সংখ্যা, এইটোতো 13টো ৰাখি কিনে এইটো যদি আমি পূৰণ কৰোঁ তেতিয়াও কৰিব পাৰোঁ। বিয়োগ চিহ্নটো দুটা আছে, তেতিয়াহ'লে এইটো কিমান পালোঁ, 15 পাই গ'লোঁ। পালোঁনে এইটো? তো 15 পালে তো ইহঁতৰ আমি এইটো এনেকুৱা গুণফলটোবিলাক আমি ওলাই ল'ব পাৰোঁ, বাহিৰত তোমালোকে ওলাই ল'ব পাৰা। এইটো যে 5 × 3 = 15, আৰু এই 3 × 3 এইটো 4, এইটো 5, 1, 5, 9 এইটো পাই গ'লোঁ। এইটো কি যে 195 হ'লনে? তো 1 নম্বৰৰ পূৰণফালে তোমালোকে কৰি ল'বা এইটো। তাৰপিছত আহিছোঁ 2 নম্বৰ। 2 নম্বৰত আছে কি, শুদ্ধ অশুদ্ধ বিচাৰ কৰি ল'ব দিছে। তোমাক গুণফল কেতিয়া উলিয়াই এইটো কৰি ল'ব বা। এইটো মই আগবাঢ়িছোঁ আকৌ 3 নম্বৰটোলৈকে। 3 নম্বৰত 1 নম্বৰটো দিয়া আছে কি, যিকোনো দুটা অখণ্ড সংখ্যাৰ পূৰণফল -33, তাৰে এটা যদি 11 হয় তেতিয়া অন্যটো কিমান হ'ব। তাৰমানে এনেকুৱা ধৰণৰ যে দুটা সংখ্যাৰ পূৰণফল 11 আৰু ইয়াতে কোনোবা এটা থাকিব ইয়াতে। তো তেতিয়াহ'লে ইহঁতৰ অন্যটো উলিয়াবৰ কি কৰিম আমি, এইটো আমি কি কৰিব পাৰোঁ যে 11 এইটোক আমি কি হৰণ কৰি ল'ব পাৰোঁ। তেতিয়া হৰণ কৰি ল'লে ইয়াৰ যিটো উত্তৰ পাবা এইটো হ'ব আমাৰ যে -33 থাকিব, তাক 11 হৰণ কৰিলে আমি গম পাম এইটো কিমান পাম, এইটো -3। তো ইয়াৰ আনচাৰ হ'ব কিমান, -3 হৈছে। 2 নম্বৰ, যিকোনো দুটা অখণ্ড সংখ্যাৰ পূৰণফল 51, তাৰে এটা যদি -1 হয় অন্যটো কিমান হ'ব এতিয়া। তো এইটো আমাৰ যদি চাব যাওঁ, আমাৰ যিটো গুণাত্মক অভেদ আছিল, গুণাত্মক অভেদৰ এইটো নিয়মতে আমি কৰিব পাৰোঁ। আৰু তাৰ কাৰণে আমাক এইটো দিছে যে 51 পাবলৈ -1 লগত কি পূৰণ কৰিব লাগিব, আমি এইটো কি পূৰণ কৰিব লাগিব ধনাত্মক পাবৰ কাৰণে। তাৰমানে কিমান, -51, আৰু -51 যদি পূৰণ কৰা যায় তেতিয়াহ'লে ধনাত্মক হ'ব, আৰু এইটো তাৰ উত্তৰটো পাই গ'লোঁ আমি -51। 3 নম্বৰটো
যিকোনো এটা অখণ্ড সংখ্যা হ'লে তাৰ এইটোৰ পূৰণফল কিমান পোৱা যাব এইটো মাইনাছে কাৰণ চিহ্নটো বেলেগ বেলেগ আছে ঋণাত্মক হ'ব আৰু a ইনটু 1 কৰিলে আমি এইটো মাইনাছ a পাম এইটো ঠিক আছে তাৰপিছত আগবাঢ়িছোঁ আমি 4 নম্বৰ কৈছে উপযুক্ত বিধি প্ৰয়োগ কৰি পূৰণফলবিলাক উলিয়াব দিছে তাত 1 আছে কি 125 into minus 54 into 8 মই ইয়াৰ আগৰ ভিডিঅ' এটাত কৈছিলোঁ যে আমি পূৰণফল উলিয়াবলৈ গ'লে আমি কিছুমান সহজ উপায় চাব লাগে সহজ মানে এইটোৱে যে কোনোবাটো পূৰণফল কৰিলে 10 বা 10 100 1000 10000 তো এনেকুৱা আমি সংখ্যা পাম নেকি যদি এনেকুৱা সংখ্যা পাওঁ তেতিয়াহ'লে আমি সহজে সেইটো সংখ্যা পূৰণ কৰি লওঁ তো ইয়াত দেখা পাইছোঁ কিমান আছে যে 125 into 8 আকৌ যদি এইটো মাইনাছ এইটো কৰিলে তেতিয়াহ'লে আমি পোৱাৰ কি চান্স আছে 1000 তো 1000 পালে আমি তেতিয়াহ'লে এইটো অৰ্থাৎ কিমান হ'লনে পূৰণফলটো সহজ তো এনেকুৱা ধৰণৰ আমি কি তাৰ সুবিধাবিলাক ল'ব পাৰোঁ 2 নম্বৰটোতো আছে এনেকুৱা 2 নম্বৰটোতো আছে কি বিয়োগ 25 into minus 97 into 4 এইটো তোমালোকে এইটো কৰি ল'ব পাৰা হয়নে আকৌ এইটো তেতিয়াহ'লে এইটো চালে কি পাম এইটো 425 কিমান হয় এতিয়া 100 আকৌ এইটো আমি তো তেতিয়া যেহেতু ঋণাত্মক আছে তেতিয়া ধনাত্মক হ'ব আৰু এইটো পূৰণ পালোঁ এইটো আমি হ'লনে তো আমি এনেকুৱা ধৰণৰ পূৰণবিলাকো কি অতি সহজে কৰি ল'ব পৰা যায় 3 নম্বৰটো চোৱা -27 into -33 তো এইবিলাক অংকৰ আমি যদি কৰিবলৈ যাওঁ তেতিয়াহ'লে দুইটা অংক কৰিব পাৰোঁ এইটো ধৰা হ'ল যে -27 আৰু এইটোক আমি এটা যোগলৈ নিব পাৰোঁ যোগ অৰ্থাৎ এনেকুৱা ধৰণৰ কৰিব পাৰোঁ যে -30 আৰু +3 বুজি পাইছানে এইটো ইয়াত আছিল -33 এইটোক আমি যোগ এটা দুটা সংখ্যাৰ যোগলৈকে লৈ গৈছোঁ এইটো হ'লনে তেতিয়াহ'লে আমি এতিয়া এইটো বিধি বুজি পাইছানে এইটো উপযুক্ত বিধি মানে কোৱা হৈছে যে এইটো আচলতে কি সহযোগ বিধি আৰু এই সহযোগ বিধিবিলাকৰে আমি সহায় কৰিলে এইটো কি বিতৰণ বিধিলৈকে কৰাই ল'ব পাৰোঁ তো এইটো যদি পূৰণ কৰি লওঁ তেতিয়াহ'লে -27 into 30 প্লাছ তাৰমানে এইটোৰে এইটো পূৰণ কৰি ল'লোঁ আকৌ এইটোৰে এইটো পূৰণ কৰি ল'ম প্লাছ 27 into -3 তো দুইটা চিহ্ন কি আছে ইয়াতো সেম অৰ্থাৎ একে আছে তেতিয়াহ'লে এইটো ধনাত্মক হ'ব আৰু 30 আৰু 27 পূৰণ কৰিলে তুমি পাবা এইটো 0 আৰু 3 7 গুণ 21 1 2 যাব 3 2 গুণ 6 6 2 8 যোগ এইটো একে হ'ব তাৰ ৰিজাল্ট ধনাত্মকে হ'ব আৰু 3 7 গুণ 21 আৰু এইটো পাম এইটো
81 হৈ গ'ল। তেতিয়াহ'লে এইটো যোগফল আমি এতিয়া সহজ পাম 891। বুজি পাইছানে? তো এনেকুৱা ধৰণৰ আমি কি সহজ উপায়ৰ যিবিলাক আমাৰ কি পূৰণফল আছে, বিধিবিলাক আছে, এই বিধিবিলাকৰ প্ৰয়োগ কৰি আমি এই পূৰণফলবিলাক উলিয়াই ল'ব পাৰোঁ। ঠিক আছে, এতিয়া আহিছোঁ আমি 5 নম্বৰৰ অংকলৈ। 5 নম্বৰত দিয়া আছে বিনিময় আৰু সহযোগ বিধি ব্যৱহাৰ কৰি তলৰ অংকবিলাকৰ মান নিৰ্ণয় কৰিব লাগে। প্ৰথম অংকটো আছে 125 × 54 × 8। তো ইয়াত আমি বিনিময় বা সহযোগ ইয়াৰ বিধিবিলাক প্ৰয়োগ কৰিব পাৰোঁ। তো ইয়াৰ যদি আমি বিনিময় বা সহযোগ বিধি কৰিব পাৰোঁ তেতিয়াহ'লে আমাৰ যে 25 × 8 এইটো যদি আগতে গুণ পূৰণ কৰি লওঁ তেতিয়াহ'লে এইটো সহজ হৈ যাব। অৰ্থাৎ এইটো পূৰণ কৰিলে কিমান পাম 1000 পূৰণ 54, অৰ্থাৎ এইটো পাই গ'লোনে? ঠিক আছে, আকৌ যদি 2 নম্বৰ অংকটো দিয়া আছে যে -25 × 75 × 8 × -4। তো ইহঁতৰ অংকবিলাকৰ যদি আমি সহযোগ বিধি প্ৰয়োগ কৰোঁ, অৰ্থাৎ ইহঁতৰ মাজত যদি সজাই লওঁ, যিবিলাকৰ মাজত পূৰণফল পোৱাৰ সহজ থাকে, এইটো যদি পাওঁ, এইটো চোৱা এতিয়া এইটো পোৱাৰ কি হ'ব? এতিয়া দুইটা একে চিহ্ন আছে, যদি ধনাত্মক পাম 100, 25 4 × 100। আকৌ এইটো পূৰণ কৰি চোৱা 875। এইটো যদি আমি চাব যাওঁ তেতিয়াহ'লে বাহিৰত পূৰণ কৰি ল'ব পাৰে। এইটো যে 875 কিমান হ'ব? এইটো পূৰণ কৰা 5 7 40 0 4 8 7 56 আৰু 56 4 কিমান হ'ল 60, অৰ্থাৎ 600। আৰু এইটোৱে পূৰণফল পাই গ'লোঁ। বুজি পাইছা? তো এইটোৱে হ'ল আমাৰ কি আমি ক'বলৈ গ'লে আমাৰ এইটো সজ্জিত বা সহযোগ বিধি প্ৰয়োগ কৰি আমি এইটো পূৰণফল উলিয়াই ল'ব পাৰিলোঁ। ঠিক আছে, ইয়াৰ পিছত আহিছোঁ 6 নম্বৰলৈ। 6 নম্বৰত বিতৰণ বিধিৰ সহায়ত তলৰ গণিতবিলাকৰ কি মান নিৰ্ণয় কৰিব দিছে। তো ইয়াত দিয়া আছে 1 নম্বৰ 172 × 25 প্লাছ 172 35। এতিয়া বিতৰণ বিধি মানে আমি এটা যদি ষ্ট্ৰাকচাৰত এনেকুৱা পাওঁ যে A × C, তেতিয়াহ'লে ইয়াৰ এইটো পাম A × B + C পামনে? তো এইটো এনেকুৱা হ'ল, ইহঁতৰ মাজৰ পূৰণফল কি একে দুটা আছে নে নাই? এইটো তেতিয়াহ'লে 172 পূৰণ এই দুটা কি হ'ব? ইয়াৰ মাজত যোগ 172, এইটো যোগ কৰিলে পাম কিমান আমি 60। তো 60 পূৰণ প্ৰথমতে 0 আৰু 6 2 12 2 1 7 6 42 1 43 3 7 গ'ল 4 6 1 10 হ'লনে? 10,320। বুজি পাইছানে? তো এনেকুৱা ধৰণৰবিলাক বাকীবিলাকো পূৰণফলো দিয়া আছে। সেইটো
যিটো পূৰণফল একে থাকিব এইটো এনে কমন লৈ এইটো কৰি লওঁ, সাধাৰণ কৰি ল'লে হ'ল। এইবাৰ আহিছোঁ মই 5 নম্বৰ অংকটোলৈ। 6ৰ 5 58 × 47 + 94। এইটোত চাব গ'লে 58 × 47 প্লাছ তো এইটোৰ আমি 94ও এনেকুৱা দুটা সংখ্যা মানে দুটা সংখ্যাৰ পূৰণফল উলিয়াব লাগিব, যিটো এটা পূৰণফল ইয়াৰে থাকে। এতিয়া যিকোনো এটা 58 বা 47 থাকিব। 58টো থাকিব নোৱাৰে, 58 দুগুণ হ'লেও কিমান হ'ব, 100ৰ ওপৰত যাব। তেতিয়াহ'লে আমি 47 ল'ম, আৰু এইটো হ'ব কিমান, যে 2 × 47। ইয়াত দেখা পালোঁনে? তেতিয়াহ'লে 47 58 প্লাছ 2 47 এইটো গ'ল 60 হ'লনে? তো এইটো পূৰণফল পাই গ'লোঁ আমি এতিয়া 0, আৰু 7 6 42ৰ 2, 7 গ'ল 3, 24 3 হ'ল 2720 উত্তৰ হৈছে। তো এনেদৰেও আমি কি তাৰ বিভিন্ন ধৰণৰ পূৰণফলবিলাক আমি নিৰ্ণয় কৰিব পাৰোঁ। ঠিক আছে, বাকী তোমালোকে ইয়াৰ যিখিনি অংক থাকিব তোমালোকে এইখিনি ঘৰত অনুশীলন কৰিবা, আৰু কিবা অসুবিধা পালে মেছেজ যোগে তোমালোকে এইটো জনাবা। আকৌ এটা অনুৰোধ কৰিছোঁ, তোমালোকে মোৰ এই ইউটিউব চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰি ল'বা, যাতে নতুন নতুন ভিডিঅ'বিলাক তোমালোকে পাই থাকা। ঠিক আছে।